17 জুন পাৰ হৈ গ'ল, আজিলৈকে একো আপডেট নাহিল। মানে BTCৰ এতিয়া ফৰেষ্টৰ ডেট দি দিলে, কিন্তু এতিয়া আমাৰ ইণ্টাৰভিউক লৈ একো ডেট বা একো আপডেট নাই। বাকী ভেকেঞ্চি ওলোৱাৰ সন্দৰ্ভতো মানে একো আপডেট নাই। আচলতে তেনেকুৱা নহয়, আমাৰ আপডেটটো অলৰেডি দিয়েই দিলে। ইণ্টাৰভিউসমূহ কেতিয়া হ'ব বুলি যদি আমি কওঁ, সেইটো ধৰিয়ে থোৱা অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মানে বছৰৰ লাষ্টত হ'ব। আৰু এটা কথা, ভেকেঞ্চি বৃদ্ধি হোৱাৰ সন্দৰ্ভতো আপডেটটো অলৰেডি দিয়ে দিলে। তোমালোকে হয়তো ভালদৰে কথাবিলাক গম পোৱা নাই। ভেকেঞ্চিটো 100% বৃদ্ধি হ'বই। এতিয়া 2 লাখ চাকৰি দিম বুলি ক'লে, গতিকে সেইটো হিচাপত ভেকেঞ্চিটো বৃদ্ধি হ'বই। গতিকে ভেকেঞ্চি বৃদ্ধি হোৱাৰ সন্দৰ্ভতো অলৰেডি তোমালোকে আপডেট পায়ে গ'লা। আৰু বাকী তোমালোকে ইণ্টাৰভিউসমূহ কেতিয়া হ'ব নহ'ব এইখিনি সমস্যাৰ কথাটো কৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে নৱেম্বৰ মাহতে হ'ব ইণ্টাৰভিউ, আগৰ মানে পূৰ্বৰ যিখিনি কথা কৈছিলে পূৰ্বতে। গতিকে নৱেম্বৰ, ডিচেম্বৰ এইখিনি ধৰি থোৱা, সেইখিনি সময়তে আমাৰ ইণ্টাৰভিউসমূহ হ'বগৈ। আৰু এতিয়াতো ইণ্টাৰভিউ তেনেকুৱা একো আপডেট নাহিবই, কাৰণ এতিয়া অসমৰ এটা জ্বলন্ত সমস্যা মানে বানপানী। এতিয়া টোটেলি বানপানী হ'ব, ইখন জিলা সিখন জিলা, বাৰিষা ভৰা বৰষুণ। এতিয়া তেনেকুৱা কোনো ধৰণৰ একো ইণ্টাৰভিউ নহয়। বিশেষকৈ আমাৰ অসমত পুলিচৰ ইণ্টাৰভিউ হওক বা ফৰেষ্টৰ বা কামাণ্ডো ইণ্টাৰভিউ এতিয়া একেবাৰে নহয়। কিন্তু ভেকেঞ্চি বৃদ্ধি বা ইনক্ৰিজ হোৱাটো 100% এইটো সম্ভাৱনা বুলি নহয়, আচলতে এইটো হ'বই তেনেকুৱা আৰু। কাৰণ 3টা পোষ্ট কামাণ্ডোত, বাকী 2 লাখ চাকৰি দিম বুলি কৈছে, তেনেকুৱা নিচিনা কথা। ভেকেঞ্চি মানে চিয়ৰ এইটো বৃদ্ধি হ'বই, কিন্তু কেতিয়া ক'ত নটিচ দিয়ে সেইটো ক'ব নোৱাৰি। এতিয়া 17 জুনৰ আপডেট তোমালোকে পাই গ'লা। 17 জুনৰ ভিতৰত আগতে আপডেট দি দিলে প্ৰত্যেকটো ডিপাৰ্টমেণ্টে, পুলিচত কিমান পোষ্ট খালী আছে, কামাণ্ডোত কিমান খালী আছে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপডেট পাই গ'ল যে ক'ত কিমান ভেকেঞ্চি খালী আছে। কিন্তু সেই খালী হৈ থকা ভেকেঞ্চিখিনি বা একলগ কৰি টোটেল 2 লাখ এতিয়া অহা এই চলিত 5 বৰ্ষত দিব। এতিয়া 5,000 বা 6,000 যিখিনি পোষ্টৰ এপ্লাই হৈ গ'ল পুলিচৰ, 5-6,000 এটা ৰিক্ৰুটমেণ্ট পাতি তেওঁলোককে জানো এপইণ্টমেণ্ট দিব? একেবাৰে নকয়। ADR উলিয়াই দিব, টেটৰ উলিয়াব, আৰু কিবা কিবি হেল্থৰ এনেকৈ উলিয়াই পেলাই মানে 70,000 মান, হয়তো 60-70,000 এটা আকৌ ডাঙৰ ৰিক্ৰুটমেণ্ট এবাৰতে এপইণ্টমেণ্ট দিয়াব। আৰু পুলিচৰ ভেকেঞ্চি 100% এইটো ইনক্ৰিজ হ'বই, মানে কৰাবই বা হ'ব চাগে। ভেকেঞ্চি বৃদ্ধি হ'বও পাৰে, তেনেকুৱা নহয়। এইটো ভেকেঞ্চি বৃদ্ধি হ'বই, এইটো তোমালোকে ধৰি থোৱা। এইটো জুন মাহটো প্ৰায়তো গ'লহে, জুলাই মাহত তোমালোকে কিবা আপডেট পাই যাব পাৰা ভেকেঞ্চি ইনক্ৰিজৰ সন্দৰ্ভত বা নিউ ভেকেঞ্চিৰ সন্দৰ্ভত। জুলাই, আগষ্ট এইখিনি সময়ত নিউ ভেকেঞ্চি এপ্লাই হৈ যাব। হয়তো পুলিচৰ 2,000 মান প্লাছ কৰি দিব পাৰে, ABB কনষ্টেবল বা এনেকুৱা এইখিনি একলগ কৰি। বাকী কামাণ্ডোটো 100-150 এনেকৈ কিবা এটা প্লাছ কৰি একলগ কৰি দিব পাৰে। মানে কিমান 8-9,000 মান এটা পুলিচতো ৰিক্ৰুটমেণ্ট পাতিব যে নোৱাৰিব তেনেকুৱা কোনো কথা নহয়। ইয়াৰ আগতে প্ৰায় 9-10,000 মান এটা ৰিক্ৰুটমেণ্ট পাতি গৈছিল 2021 মানত। গতিকে সেয়েহে কৈছে এইবাৰ 6,000 পোষ্টটো ইণ্টাৰভিউ হয়তো খুব সম্ভৱ নেপাতিব। হয়তো খুব এইবাৰ এটা ডাঙৰ পুলিচৰ ৰিক্ৰুটমেণ্টটো হ'বগৈ পাৰে। কাৰণ এটা 2 লাখ দিম বুলি কথা কৈছিল আগতে, সেই 1 লাখতেই 5 বছৰ কিমান 1.5 লাখ বেছি হৈ গ'ল। এতিয়াতো 2 লাখ বুলি কথা কৈছে। গতিকে এইবাৰতো আৰু বেছি হ'ব। গতিকে আৰু তেনেকুৱা নহয় যে পুলিচত ভেকেঞ্চি বৃদ্ধি হ'বনে, হ'ব পাৰে নে, কিমান মান হ'ব, সেইটো হ'বই। তেনেকৈ ভাবিব লাগিব আমি, তেনেকৈ আমি ক'ব লাগিব, আৰু সেইটো হ'বই। কাৰণ 2 লাখ এইটো এটা ভয়ংকৰ এটা ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। কাৰণ 2 লাখ বুলি ক'লে কেৱল 2 লাখ চাকৰি জানো টেটতে দি থ'ব বা 2 লাখ ADR-তে দি থ'ব, তেনেকুৱা নহয়। 2 লাখ বুলি ক'লে অসমৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে চাকৰিক লৈ, বা যিখিনি আছে হেল্থৰ পৰা আদি কৰি একদম 4th গ্ৰেড পৰ্যন্ত বহুখিনি আছে, নাৰ্ছ পৰা আদি কৰি গোটেইখিনি টোটেল একলগ কৰি এটা ডাঙৰ ৰিক্ৰুটমেণ্ট হ'বগৈ। এইটো বৰ্ষৰ শেষৰ ফালৰ পৰা ইণ্টাৰভিউসমূহ ষ্টাৰ্ট হ'ব। নৱেম্বৰ মাহৰ পৰা পুলিচৰ, ফৰেষ্টৰ, কামাণ্ডো এইখিনি ইণ্টাৰভিউ আৰম্ভ হ'ব। আৰু তাৰ আগমুহূৰ্ততে জুলাই টু আগষ্টত তোমালোকে আপডেট পাই যাবা। আগষ্টত আপডেট নোপোৱাগে, হয়তো জুলাই মাহতে তোমালোকে আপডেট পাই যাবা ভেকেঞ্চি ইনক্ৰিজৰ সন্দৰ্ভত, নতুন এপ্লাই সন্দৰ্ভত। আকৌ 20-25 দিন বা 1 মাহ তোমালোকে এপ্লাই কৰাই দিব আগষ্ট মাহলৈকে। গতিকে এতিয়া ইণ্টাৰভিউ একো নহয়, একোৱেই নহয়। হ'বগৈ বছৰৰ শেষত নৱেম্বৰ, ডিচেম্বৰ এইখিনি মাহত। আৰু বৰ্তমানৰ ইণ্টাৰভিউ হ'ব ফৰেষ্টৰ BTC, এইখিনিয়ে 4-5খন ডিষ্ট্ৰিক্ট এৰিয়া পৰে বা এলেকা পৰে, সেইকেইখন বেলেগ আৰু। এইটো বড়োলেণ্ড, সেইটো BTC এলেকাটো টোটেলি বেলেগ। অসমৰ ডিষ্ট্ৰিক্ট, অসমতে চববিলাক হয়, কিন্তু তেওঁলোকৰ অলপমান বেলেগ হৈ যায় আৰু ইণ্টাৰভিউসমূহ, প্ৰচেছসমূহ। কম ডিষ্ট্ৰিক্ট, গতিকে পাতোতে তেওঁলোকে ইমান খেলি মেলি নালাগে। কিন্তু আমাৰ এটা ভয়ংকৰ হয় আৰু এটা লেভেলত গোটেইখিনি কাম কৰে, মানে গোটেইখিনি আৰু কি ক'ম, তোমালোকে জানাই নিশ্চয়। গতিকে সেয়েহে কৈছোঁ কনষ্টেবলতো ভেকেঞ্চি বৃদ্ধি হ'বই, কামাণ্ডোতো হ'বই,
আৰু বাকী ঠিক তেনেকুৱাই হ'বই আৰু তোমালোকে যিটো বিচাৰি আছে সেইটো যে নাপাবা তেনেকুৱা নহয়, সেইটো পাবা চিয়ৰ, কাৰণ 2 লাখত এটা ভয়ংকৰ ৰিক্ৰুটমেণ্ট হ'বগৈ। চাবা মানে এই 2 লাখত মানে 2-3বাৰ মান এপইণ্টমেণ্ট দিয়াব, হয় 70,000 মান এবাৰ দিব, আকৌ 80,000 মান এবাৰ দিব, আকৌ 80,000 মান বা আকৌ 1 লাখ মান, তেনেকে 3বাৰ মান এপইণ্টমেণ্ট দিয়াবগৈ এই 5টা বৰ্ষত। গতিকে সেয়েহে কৈছো এটা ভয়ংকৰ ৰিক্ৰুটমেণ্ট হ'বগৈ, ৱেইট কৰা। জুলাইত তোমালোকে আপডেট পাই যাবা ভেকেঞ্চি ইনক্ৰিজৰ সন্দৰ্ভত। বাকী আগষ্ট মাহত হয়তো এপ্লাই চলি যাব, জুলাই লাষ্টৰ আগষ্ট, নৱেম্বৰ ডিচেম্বৰ এইখিনিত আৰু ইণ্টাৰভিউ পুৰা ষ্টাৰ্ট। গতিকে তেনেকুৱা কথা। গতিকে ভিডিঅ'টোত ইমানখিনি কথা আছিলে, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবা। কোনোবা নতুনকৈ আহিছিলা চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা। ইনষ্টাগ্ৰাম আছে, ফেচবুক আছে, ইউটিউব আছে, সকলোতে এভেইলেবল আছোঁ, সকলোতে আছোঁ। প্ৰত্যেকটো বেলেগ কণ্টেণ্টো আপলোডো কৰোঁ মোৰ ব্লগ চেনেল, ফেচবুকত হওক, ইনষ্টাগ্ৰামত দুটাকৈ ID আছে, এটাত ব্লগছবোৰ আপডেট কৰোঁ দিওঁ, এটাত জব আপডেট দিওঁ, আৰু ফেচবুকত মই গোটেই চব আপডেট দিওঁ, ভ্লগো দিওঁ, ডিফেন্সৰ দিওঁ, চব দিওঁ। খালি ইউটিউবতহে অনলি এটা কণ্টেণ্টেই দিওঁ, কেৱল ডিফেন্স এই নিলোৎপল অসম টিপছ ইউটিউব চেনেলটো অনলি চাকৰি সন্দৰ্ভত। বাকী মোৰ চবতে চেনেল দুটা পেজ দুটা আছে, একাউণ্ট দুটা আছে, সকলোতে দুটা এটা ভ্লগ ইউজ কৰোঁ, এটা ডিফেন্স ইউজ কৰোঁ। খালি মোৰ ভিডিঅ'জবোৰ য'তেই নোপোৱাকৈ তাতে ফ'ল' ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অলপমান শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।